এজনী ছোৱালী আছিল যি পঢ়া শুনাত অতি চোকা বুদ্ধি সম্পন্ন আছিল। তাই ৯৫% হায়াৰ ছেকেণ্ডেৰী পাছ কৰে। তাৰ পিছত তাই ডিগ্ৰীত এডমিশ্যন লয়। তাইৰ সপোন আছিল UPSC পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী IAS অফিচাৰ হোৱা। কিন্তু তাইৰ সন্মুখত এটা সমস্যা আছিল যে তাইৰ ঘৰৰ মানুহখিনিৰ সিমান পঢ়া শুনা নাছিল, যাৰ বাবে তেওঁলোকে তাইৰ পঢ়া শুনাত গুৰুত্ব দিয়া নাছিল। তথাপি তাই নিজৰ ফালৰ পৰা সপোন পূৰণ কৰিবলৈ চেষ্টা ত্যাগ কৰা নাছিল। গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ লগে লগে তাইৰ মাক দেউতাকে তাইক বিয়া দি দিয়ে। মাক দেউতাকৰ সিদ্ধান্তত তাই হতাশ হৈ পৰিছিল যদিও তাই ভাবিছিল যে তাইৰ স্বামীয়ে তাইক এই ক্ষেত্ৰত সহায় কৰিব, তাইৰ লগত থাকিব। কিন্তু তাই ভবামতে হোৱা নাছিল, কাৰণ তাইৰ মাক দেউতাকৰ দৰে তাইৰ স্বামীৰ মাক দেউতাকৰো একেই চিন্তাধাৰা আছিল। তাই যেতিয়া পঢ়িবলৈ লোৱা দেখে তেতিয়া তাইক কয়, তুমি কি কোনো IAS অফিচাৰ হ'বা নেকি? কাৰণ বিয়া হৈ আহিছা যেতিয়া তুমি কেৱল ঘৰৰেই কাম কৰিব লাগিব, গতিকে এইবোৰ পঢ়া শুনা এৰা। কিন্তু ছোৱালীজনীয়ে শহুৰ শাহুৰ এই কথাত অলপো বিচলিত হোৱা নাছিল। ঘৰৰ মানুহে তাইক যিয়েই নকওক, তাইৰ সপোনত ধ্যান দিছিল। তাই পঢ়া শুনা কৰি থাকিছিল, কিন্তু তাই লক্ষ্য কৰিছিল যে তাইৰ স্বামীয়ে এই ক্ষেত্ৰত অলপো সহায় কৰিব পৰা নাছিল। তেওঁ মাক দেউতাকৰ বিৰুদ্ধে একো কথাই ক'ব পৰা নাছিল। তাই হতাশাত ভুগিছিল যে তাই চাগে আৰু কেতিয়াও তাইৰ সপোন পূৰণ কৰিব নোৱাৰিব। সেয়েহে তাই বিবাহ বিচ্ছেদ অৰ্থাৎ ডিভোৰ্চৰ দৰে এটা ডাঙৰ সিদ্ধান্ত লয় আৰু কোৰ্টত গৈ ডিভোৰ্চৰ বাবে আবেদন জনায়। তাৰপিছত তাই প্ৰাণে মনে পঢ়া শুনাত লাগি যায় আৰু অৱশেষত সেই সময় আহিছিল যেতিয়া তাইৰ সপোন পূৰণ হৈছিল। যি সফলতাৰ শিখৰ পাবলৈ মানুহে বছৰ বছৰ ধৰি পৰিশ্ৰম কৰে, তথাপি সন্দেহ যে পাবনে নাই, তাই সেই সফলতাৰ শিখৰত অধিষ্ঠিত হৈছিল। প্ৰিয় দৰ্শক, ছোৱালীজনীৰ জীৱনৰ সংঘৰ্ষ আৰু তাৰ পিছত সফলতা, এই সকলোবোৰ জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। আজি আমি কম এগৰাকী মহিলাৰ সংঘৰ্ষপূৰ্ণ জীৱন কাহিনী, যিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অপমান অপযশ আদিৰ দৰে সামাজিক ব্যাধিক নেওচি কিদৰে সফলতাৰ শিখৰত অধিষ্ঠিত হয় আৰু তাৰ পৰাই আৰম্ভ হয় তাইৰ জীৱনৰ অন্য এক যাত্ৰা। সেইদিনা DC অফিচত চেপা উত্তেজনাই বিৰাজ কৰিছিল। ৰাতিপুৱাৰ সময় আছিল। নতুন জিলা উপায়ুক্ত মেডাম অহাৰ কথা। সকলো ষ্টাফে তেওঁক আদৰণি জনোৱাৰ বাবে উঠি পৰি লাগিছিল। কিছু সময় পিছত যেতিয়া 10 বাজিছিল, তেতিয়া এখন বগা ৰঙৰ গাড়ী অফিচৰ সন্মুখতে ৰৈছিল। সকলো ষ্টাফ গাড়ীখনৰ ফালে আগবাঢ়ি গৈছিল। অফিচত থকা বড়োবাবুৰ লগতে সকলোৱে কালেক্টৰ মেডামক স্বাগতম জনোৱাৰ বাবে হাতত ফুলৰ থোপা লৈ ৰৈ আছিল। মেডামে গাড়ীখনৰ পৰা নমাৰ লগে লগে প্ৰথমে বড়োবাবুৱে, তাৰপিছত একাদিক্ৰমে সকলোৱে তেওঁক ফুলৰ থোপাৰে আদৰণি জনাইছিল। হাতত এখন ডায়েৰী আৰু এটা মোবাইল ফোন আৰু পিন্ধনত নীলা ৰঙৰ শাৰীৰে মেডামক দেখিবলৈ বৰ ধুনীয়া আৰু অতি নম্ৰ ভদ্ৰ লাগিছিল। কালেক্টৰ মেডামে সকলোৰে পৰা ফুলৰ থোপা লৈ তেওঁলোকৰ অভিবাদন স্বীকাৰ কৰিছিল। থিয় হৈ থকা শাৰীৰ একেবাৰে শেষত আছিল প্ৰেম সিং, যিয়ে তলমূৰকৈ হাতত ফুলৰ থোপা লৈ ৰৈ আছিল। কালেক্টৰ মেডামে তেওঁৰ পৰাও ফুলৰ থোপাটো লৈ নিজৰ কেবিনৰ ফালে আগবাঢ়িলে। কেবিনত বহি কালেক্টৰ মেডামে অফিচৰ সকলো ষ্টাফকে তেওঁৰ কেবিনলৈ অহাৰ নিৰ্দেশ দিলে। কালেক্টৰৰ নিৰ্দেশ মতে সকলো কৰ্মচাৰী কেবিনত উপস্থিত হ'ল। বড়োবাবুৱে এজন এজনকৈ সকলোকে পৰিচয় কৰাই দিয়ে। যেতিয়া প্ৰেমৰ পৰিচয় হোৱাৰ সময় আহিল, তেতিয়া কালেক্টৰে বড়োবাবুক ক'লে, আপুনি কিয় আনৰ পৰিচয় দিব লাগে? তেওঁ তেওঁৰ পৰিচয় নিজেই দিব। তেতিয়া প্ৰেম সিঙে নিজৰ পৰিচয়ত ক'বলৈ ধৰিলে, মোৰ নাম প্ৰেম সিং আৰু মই এই অফিচৰ এজন ক্লাৰ্ক। এই বুলি কৈ প্ৰেম তাত ৰৈ নাথাকি অফিচৰ বাহিৰলৈ ওলাই আহিল। প্ৰেম এইদৰে বাহিৰলৈ ওলাই যোৱাটো বড়োবাবুৱে ভাল পোৱা নাছিল। পৰিচয় পৰ্ব সমাপ্ত হোৱাত সকলোৱে নিজৰ নিজৰ টেবুললৈ যায়। সকলোৱে কালেক্টৰৰ সুন্দৰতা, সভ্যতা, ব্যৱহাৰ আদিৰ বিষয়ে প্ৰশংসা কৰি আছিল। তাৰ মাজতে প্ৰেম সিং উদাস মনে তেওঁৰ টেবুলত বহি আছিল। তেতিয়া বড়োবাবুৱে প্ৰেমৰ ওচৰলৈ গৈ অলপ খং ভাৱেৰে ক'লে, প্ৰেম, আপুনি এনে ব্যৱহাৰ কৰিব নালাগিছিল। আপুনি তেনেকৈ ওলাই অহাটো বৰ ভাল হোৱা নাই। কিন্তু প্ৰেম সিঙে ইয়াৰ উত্তৰত একো নক'লে, কেৱল নিজৰ কামত ব্যস্ত হৈ পৰা দেখুৱালে। পিছদিনা প্ৰেমে বড়োবাবুক ফোন কৰি জনায় যে তেওঁ আজি অফিচলৈ আহিব নোৱাৰে, কাৰণ তেওঁৰ গাটো হেনো বেয়া। কালেক্টৰ মেডামে এতিয়ালৈকে জইন কৰা এমাহ হৈছিল।
তেওঁ কিবা নহয় কিবা এটা কাম উলিয়াই প্ৰায় কৰ্মচাৰীকে তেওঁৰ কেবিনলৈ মাতিছিল। তেওঁ এবাৰ চাব বিচাৰিছিল যে অফিচটোত থকা সকলো কৰ্মচাৰীয়ে কেনেদৰে কাম কৰে আৰু তেওঁলোকৰ অফিচত কৰ্মৰ পৰিৱেশটো কেনেকুৱা। একমাত্ৰ প্ৰেম সিংহে পিছ পৰি আছিল। এই এমাহত প্ৰেম এবাৰো মেডামৰ ওচৰলৈ যোৱা নাছিল। তেওঁৰ কিবা কাম থাকিলেও নাযায়। কিবা এটা বাহানা কৰি সহযোগী এজনক মেডামৰ ওচৰলৈ পঠিয়াই দিয়ে আৰু কামটো কৰি আনে। এনেদৰে চলি থাকিল। কালেক্টৰে ৰাতিপুৱা অফিচলৈ আহি সকলোকে গুড মৰ্ণিং বুলি কৈ শুভেচ্ছা জ্ঞাপন কৰে। মেডামৰ এনে ব্যৱহাৰত সকলো সন্তুষ্ট আছিল। একমাত্ৰ প্ৰেম এনে এজন কৰ্মচাৰী যিয়ে মেডামক উত্তৰত একো নকয় আৰু তেওঁৰ ফালে নাচায়ো। এদিন কালেক্টৰ মেডামে মন কৰিলে যে প্ৰেম সিং বহুদিন অফিচলৈ অহা নাই। তেতিয়া তেওঁ বড়োবাবুক সুধিলে, প্ৰেম সিং আজি কেইবাদিনো অফিচলৈ অহা নাই নেকি? তেতিয়া বড়োবাবুৱে ক'লে, হয় মেডাম, তেওঁ কেইবাদিনো অফিচলৈ অহা নাই। তেতিয়া মেডামে সুধিলে, তেওঁ ছুটি লৈছে নেকি? তেওঁ ইনফৰ্ম কৰিছেনে আপোনাক? তেতিয়া বড়োবাবুৱে তেনেকুৱা একো কৰা নাই বুলি ক'লে। তেতিয়া মেডামে অলপ খঙেৰে ক'লে, এনেদৰে নচলিব বড়োবাবু, এনেদৰে নিজৰ মতলবত অফিচ নচলে। আপুনি এবাৰ তেওঁৰ খবৰ লওক যে তেওঁ কিয় অফিচলৈ অহা নাই। বড়োবাবুৱে ৰাতি প্ৰেম সিঙক ফোন কৰি মেডামে বেয়া পোৱাৰ সকলো কথা বিৱৰি কয়। তেতিয়া পিছদিনা প্ৰেম সিং অফিচলৈ আহে আৰু মেডামৰ সন্মুখত উপস্থিত হয়। তেতিয়া মেডামে অলপ খং ভাৱেৰে কয়, মিষ্টাৰ প্ৰেম, এইটো এটা চৰকাৰী অফিচ হয় আৰু ইয়াত কিছুমান নিয়ম কানুন আছে। আপুনি ছুটিত থকা কথাটো আমাক জনাব লাগিছিল। প্ৰেমে ইয়াৰ উত্তৰত একো কোৱা নাছিল। তেওঁ মৌন হৈ শুনি আছিল। মেডামে কেৱল কৈ গৈছিল যে নেক্সট টাইম ভুলতেও এনে কাম নকৰিব। যেতিয়াই ইচ্ছা তেতিয়াই আহিব আৰু যেতিয়াই ইচ্ছা তেতিয়াই গুচি যাব। এনে কৰিলে মই আপোনাৰ ওপৰত জৰুৰী ব্যৱস্থা ল'বলৈ বাধ্য হৈ পৰিম। তেতিয়া প্ৰেমে নিজৰ খং দমাব নোৱাৰি ক'লে, এয়া চৰকাৰী অফিচ বুলি ময়ো জানো। মই কাৰো গোলাম নহয়। মোৰ ছুটি বাকী আছিল, সেয়েহে মই ছুটিত আছিলোঁ। এই বুলি কৈ প্ৰেম সিং খঙতেই মেডামৰ কেবিনৰ পৰা ওলাই যায়। তেতিয়া মেডামে বড়োবাবুক মাতি প্ৰেম সিঙৰ বিষয়ে সোধা পোছা কৰে। তেতিয়া বড়োবাবুৱে কয়, মেডাম, আজিৰ পৰা 2 বছৰ আগত তেওঁ এই অফিচত জইন কৰে। মই তেওঁক জইন কৰাৰ দিনাৰ পৰাই লক্ষ্য কৰিছোঁ যে সদায় তেওঁ মনে মনে থাকে, কাৰো লগত ভালকৈ কথাও নাপাতে। ইয়াত তেওঁৰ কাৰো লগত কোনো শত্ৰুতাও নাই আৰু কাৰো লগত তেওঁৰ ভাল মিত্ৰতাও নাই। তেওঁ সদায় কিবা নহয় কিবা এটা চিন্তাত ডুব গৈ থাকে আৰু নিজৰ কামত লাগি থাকে। এনেদৰে দিনবোৰ পাৰ হৈছিল। লাহে লাহে কালেক্টৰ মেডাম অফিচৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি সেই নিৰ্দিষ্ট জিলাৰ ৰাইজৰ মাজতো অধিক জনপ্ৰিয় হৈ উঠে। কালেক্টৰে লাহে লাহে গম পালে যে এই অফিচতে থকা তেওঁতকৈ ছিনিয়ৰ অফিচাৰ মোহন বাৰ্মাই ঘোষ লৈ কাম কৰে। কাৰণ জিলাখনৰ যিকোনো বিকাশমূলক কাম প্ৰথমে তেওঁৰ ওচৰলৈহে যায়। সেয়েহে তেওঁ তাৰ কমিশ্যন লৈ কামবোৰ আৰম্ভ কৰে। আনকি এই কমিশ্যনৰ ভাগ ওপৰলৈও যায়। কালেক্টৰে এইবোৰ গম পাই তেওঁ তেওঁৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰে। এই কথা বাৰ্মায়ো গম পালে আৰু তেওঁ কালেক্টৰ মেডামৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ আৰম্ভ কৰে। এদিন বাৰ্মাৰ এটা ফাইলত কালেক্টৰে ছাইন নকৰাৰ বাবে বাৰ্মাই অফিচৰ আন কৰ্মচাৰীৰ সন্মুখত কালেক্টৰক বহুত বেয়াকৈ ক'বলৈ ধৰিলে। এই কথা প্ৰেম সিঙে শুনি আছিল। যেতিয়া বাৰ্মাই কালেক্টৰক ক'বলৈ এৰা নাছিল, তেতিয়া প্ৰেম সিং আৰু ৰৈ নাথাকিল। তেওঁ বাৰ্মাৰ লগত তৰ্কযুদ্ধত লিপ্ত হ'ল। বিষয়টো ইমানেই গম্ভীৰ হৈ পৰিল যে বাৰ্মা আৰু প্ৰেমৰ মাজত হতাহতিৰো সৃষ্টি হ'ল। অফিচত থকা আন কৰ্মচাৰীয়ে কথা বিষম দেখি দুয়োকো বাধা দিবলৈ চেষ্টা কৰে। কালেক্টৰে কেবিনৰ পৰাই এইবোৰ দেখি বাহিৰলৈ ওলাই অহাত পৰিস্থিতি অলপ সাম কাটে। কালেক্টৰ মেডামে বড়োবাবুক কেবিনলৈ মাতে আৰু কি হৈছে বিষয়টোৰ কথা সোধে। তেতিয়া বড়োবাবুৱে কয় যে বাৰ্মাই আপোনাৰ বিৰুদ্ধে আমাৰ আন কৰ্মচাৰীৰ সন্মুখত কৈ থকা বাবে প্ৰেম সিঙে সহ্য কৰিব নোৱাৰি কাজিয়াত লিপ্ত হয়। আনফালে আন কৰ্মচাৰীয়েও প্ৰেম সিঙৰ কাণ্ডত আচৰিত হৈ কোৱাকুই কৰিছিল যে মেডামৰ বিৰুদ্ধে কোৱাত প্ৰেম ইমান কিয় উত্তেজিত হৈ পৰিল। কালেক্টৰ মেডামে বড়োবাবুৰ হতুৱাই প্ৰেম সিঙক নিজৰ কেবিনলৈ মাতিলে আৰু সুধিলে, আচলতে আপুনি এইবোৰ কি কৰি আছে? এয়া আপোনাৰ নিজৰ ঘৰ নহয় নহয়। এয়া এক চৰকাৰী কাৰ্যালয়। আপুনি যেতিয়াই যি ইচ্ছা কৰিব নোৱাৰে। এনেদৰে কাজিয়াত লিপ্ত হোৱাটো আপোনাক শোভা নাপায়। তেতিয়া প্ৰেম সিঙে তলমূৰকৈ কৈছিল, বাৰ্মাই আপোনাৰ বিৰুদ্ধে কৈ আছিল। যেতিয়া কথাবোৰ বহু বেছি আগবাঢ়িল, মই সহ্য কৰি থাকিব নোৱাৰিলোঁ আৰু শেষত তেতিয়া কালেক্টৰ মেডামে ক'লে, তেওঁতো মোৰহে বদনাম কৰি আছিল, আপোনাৰতো নহয়।
মই তেওঁৰ ওপৰত আইনী ব্যৱস্থা ল'লোহেঁতেন। আপোনাক মোৰ হৈ কাজিয়া কৰাৰ অধিকাৰ কোনে দিলে? যেতিয়া প্ৰেম সিঙে ইয়াৰ একো উত্তৰ দিয়া নাছিল তেতিয়া কালেক্টৰ মেডামে অলপ উচ্চস্বৰে ক'লে, আপুনি একো নকয় কিয়? তেতিয়া প্ৰেম সিঙে মেডামৰ চকুত চকু থৈ ক'লে, আমাৰ বিচ্ছেদ হ'লেও তোমাৰ বিষয়ে কোনোবাই এনেকৈ কৈ থাকিব মই সহ্য কৰিব নোৱাৰোঁ। এইদৰে কৈ প্ৰেম সিং কালেক্টৰ মেডামৰ কেবিনৰ পৰা ওলাই গ'ল। কালেক্টৰ মেডামে প্ৰেম সিং যোৱালৈ চাই থাকিল। তেওঁৰ মনলৈ বিভিন্ন চিন্তা আহিবলৈ ধৰিলে আৰু যাবলৈ ধৰিলে। এই ঘটনাটোৰ পিছত প্ৰেম আৰু কালেক্টৰৰ মাজত কিবা ঘনিষ্ঠতা গঢ় লৈ উঠিব লাগিছিল যদিও তেনে হোৱা নাছিল। এই ঘটনাটোৰ পিছত বাৰ্মা আৰু কালেক্টৰৰ বিষয়টো অলপ শান্ত হৈ পৰিছিল আৰু প্ৰেম সিঙেও সময়মতে অফিচলৈ অহা যোৱা কৰিবলৈ লৈছিল। সকলোবোৰ ঠিকেই চলি আছিল। কেইদিনমান পিছত কালেক্টৰলৈ ফোন আহিল যে আপোনাৰ অফিচলৈ কেবিনেট মন্ত্ৰী আহিব। কালেক্টৰে কঠোৰ নিৰ্দেশনা দিয়ে যে সকলো কৰ্মচাৰীয়ে যাতে নিজৰ নিজৰ কামবোৰ সঠিকমতে কৰে আৰু কোনেও যাতে কাৰো আপত্তি কৰাৰ সুবিধা নাপায়। যিদিনা কেবিনেট মন্ত্ৰীজন অহা কথা আছিল সেইদিনা অফিচৰ সকলো কৰ্মচাৰী সময়তকৈ সোনকালে অফিচত উপস্থিত হৈছিল। কিন্তু প্ৰেম সিং ক'ত আছিল কোনেও একো গম পোৱা নাছিল। কালেক্টৰ মেডামে বাৰে বাৰে প্ৰেম সিঙক বিচাৰি আছিল, কিন্তু যেতিয়া তেওঁক দেখা নাছিল তেতিয়া তেওঁ বড়োবাবুক মাতি প্ৰেম সিং ক'ত গ'ল বা কিয় অহা নাই তাৰ খবৰ ল'বলৈ কৈছিল। বড়োবাবুৱে খবৰ লৈ গম পালে যে কালি সন্ধিয়া প্ৰেম সিং দুৰ্ঘটনাত পতিত হৈ হস্পিটেলৰ ICUত থাকিব লগা হয়। কালেক্টৰ মেডামে বড়োবাবুৰ পৰা সকলো কথা গম পোৱাত নাৰ্ভাছ হৈ পৰে। তেতিয়া বড়োবাবু অলপ আচৰিত হৈ পৰে যে প্ৰেম সিঙৰ এক্সিডেণ্ট হোৱা কথা শুনি মেডাম কিয় ইমান নাৰ্ভাছ হৈছে। কালেক্টৰে তেতিয়া বড়োবাবুক ক'লে, আপুনি এটা কাম কৰক, বাকী যিখিনি কাম আছে সেয়া আপুনিয়েই কৰক, মই অলপ সময়ৰ বাবে হস্পিটেলৰ পৰা আহি আছোঁ। তেতিয়া বড়োবাবুৱে ক'লে, আপুনি এনেকৈ গুচি গ'লে ইয়াত অলপ সমস্যাৰ সৃষ্টি হ'ব মেডাম, কাৰণ মন্ত্ৰী মহোদয়ে আপোনাক নেদেখিলে বেয়া পাব। তেতিয়া কালেক্টৰ মেডামে ক'লে যে মন্ত্ৰী মহোদয়ে বেয়া পোৱাতকৈও মই হস্পিটেললৈ নোযোৱাটোহে অধিক বেয়া হ'ব। এইবুলি কৈ মেডামে গাড়ীত উঠি হস্পিটেল পালেগৈ। আনফালে অফিচৰ আন কৰ্মচাৰীয়ে মেডামৰ এনে কাণ্ড দেখি আচৰিত হৈ পৰে। কিছু সময় পিছত মেডাম হস্পিটেলৰ ICU ৱাৰ্ডত উপস্থিত হয়। তেওঁ দেখিলে যে প্ৰেম সিং অচেতন অৱস্থাত আছে। কালেক্টৰ মেডামে ডাক্তৰৰ লগত প্ৰেম সিঙৰ স্বাস্থ্যৰ বুজ লয় আৰু ডাক্তৰক পইচা পাতিৰ কথা চিন্তা নকৰি যি কৰিব লাগে কৰিবলৈ বুলি পৰামৰ্শ দিয়ে। সেই সময়তে মেডামৰ ফোনটো বহুবাৰ বাজি উঠে, কিন্তু তেওঁ ৰিচিভ নকৰে। হস্পিটেলৰ পৰা ওলাই আহি তেওঁ কিছু সময় পিছত অফিচ পোৱাত বড়োবাবুৱে কয় যে আপুনি নথকা বাবে মন্ত্ৰী মহোদয়ে বেয়া পাইছে, মই তেওঁক এক বিশেষ জৰুৰী কামত হস্পিটেললৈ যোৱা বুলি কৈছোঁ। কালেক্টৰ মেডামে বড়োবাবুৰ কথাৰ একো উত্তৰ নিদিলে আৰু নিজৰ কামত ব্যস্ত হৈ পৰিল। 7 দিনমান পিছত প্ৰেম সিং হস্পিটেলৰ পৰা ডিছচাৰ্জ লৈ ঘৰলৈ গুচি যায়। আনফালে মেডামে আৰু হস্পিটেললৈ নগৈ বড়োবাবুৰ হতুৱাই প্ৰেমৰ খা খবৰ লৈ থাকে। প্ৰায় 2 সপ্তাহমান পিছত এদিন ছুটিৰ দিনত তেওঁ প্ৰেম সিঙৰ স্বাস্থ্যৰ বুজ ল'বলৈ তেওঁৰ ঘৰত উপস্থিত হয়। প্ৰেমৰ ঘৰত উপস্থিত হৈ দেখিলে যে প্ৰেমৰ গোটেই শৰীৰটোত বেণ্ডেজ কৰা আছে আৰু তেওঁ অলপ কষ্টত আছে। প্ৰেমে আনকি তেওঁৰ ওচৰতে থকা টেবুলৰ পৰা দৰৱ খাবলৈও অসুবিধা পাইছে। সেই সময়তে প্ৰেম সিঙে মেডামক কোঠাত দেখি আচৰিত হৈ পৰে। কালেক্টৰ মেডামে টেবুলত থকা পানী লৈ প্ৰেম সিঙক মেডিচিন খাবলৈ বুলি আগবঢ়াই দিয়ে। প্ৰেমে একো নোকোৱাকৈ পানীগিলাচ হাতত লৈ মেডিচিন খাবলৈ ধৰে। দৰৱ খোৱা শেষ হোৱাত প্ৰেমে ক'বলৈ ধৰিলে, অনুৰাধা, তুমি ইয়াত এনেদৰে অহাটো ভাল হোৱা নাই নেকি? মানুহে কি বুলি ভাবিব? অফিচত সকলোৱে কি বুলি ভাবিব? তেওঁলোকে বিভিন্ন ধৰণৰ কথা উলিয়াব, তাৰ উত্তৰ মই কেনেকৈ দিম? এই কথাটো তুমি সেইদিনাই ভাবিব লাগিছিল, যিদিনা তুমি মোৰ বাবে বাৰ্মাৰ লগত কাজিয়াত লিপ্ত হৈছিলা। ইয়াৰ উত্তৰত প্ৰেম সিঙে একো কোৱা নাছিল। কিছু সময় দুয়ো ইজনে সিজনলৈ চাই মৌন হৈ আছিল। তাৰ মাজতে কালেক্টৰ মেডামে কোঠাটোৰ চাৰিওফালে চাই ক'লে, তুমি ইয়াত অকলেই থাকা নেকি? তোমাৰ পত্নী ল'ৰা ছোৱালীকো লগত ৰাখিব লাগিছিল। কোঠাটো ইমান লেতেৰা হৈ আছে। ঘৰত পত্নী আৰু ল'ৰা ছোৱালী থাকিলে ঘৰখন পৰিষ্কাৰ পৰিপাটি হৈ থাকে। সময়ত তুমি খাবলৈ পালাহেঁতেন আৰু আজি এই অৱস্থাত সময়মতে দৰৱ খাবলৈ পালাহেঁতেন। তেতিয়া প্ৰেম সিঙে ক'লে, মই এতিয়ালৈ বিয়া পতা নাই। তেতিয়া কালেক্টৰ অনুৰাধাই ক'লে, তুমি এতিয়াও কিয় বিয়া পতা নাই? তেতিয়া প্ৰেমে ক'লে, অনুৰাধা, তুমিওতো বিয়া হোৱা নাই। প্ৰেমৰ কথা শুনি অনুৰাধাৰ চকুত চকু পানী ববলৈ আৰম্ভ কৰে।
তেতিয়া প্ৰেমে ক'লে, অনুৰাধা, মই তোমাক ঘৰৰ পৰা উলিয়াই দিছোঁ ঠিকেই, কিন্তু মই তোমাক মনৰ পৰা এতিয়াও উলিয়াই দিব পৰা নাই। তোমাৰ লগত কটোৱা সেই দিনবোৰ মোৰ সদায় মনত পৰি থাকে। তেতিয়া অনুৰাধাই কয়, মোৰো তোমালৈ বহুত মনত পৰি থাকে। ঘৰৰ মানুহে মোক বিয়াত বহাৰ বাবে বহুত জোৰ দিছিল, কিন্তু মই সন্মতি দিয়া নাছিলোঁ, কাৰণ মোৰ বিশ্বাস আছিল যে তুমি এদিন মোক বুজি পাবা, তেতিয়া তুমি মোৰ মূল্য বুজিবা। এই বুলি কৈ দুয়োলৈ চাই কান্দিবলৈ ধৰে। কিছু সময় পিছত অনুৰাধাই ক'লে, তোমাৰ এক্সিডেণ্টৰ বাবে আমাৰ অফিচৰ বাৰ্মাই দায়ী, আৰু মই তেওঁৰ ছাছপেণ্ড কৰাইছোঁ, আৰু পুলিচেও তেওঁৰ বিৰুদ্ধে FIR ছাবমিট কৰিছে। তেতিয়া প্ৰেমে ক'লে, তুমি এনে কৰিব নালাগিছিল অনুৰাধা। এতিয়াতো আন কৰ্মচাৰীয়ে তোমাৰ মোৰ আলোচনা কৰিবলৈ আৰুহে চল পাব। তেতিয়া অনুৰাধাই ক'লে, এই কথাটো তুমি আজিৰ পৰা 5 বছৰ আগতেই ভাবিব লাগিছিল। তেতিয়াই ভবাহেঁতেন আজি আমি এনে অৱস্থাত থাকিব নালাগিলহেঁতেন। তেতিয়া প্ৰেমে ক'লে, হয়, মই সেই সময়ত বহুত ডাঙৰ ভুল কৰিলোঁ। মই তোমাৰ শিক্ষাৰ বিৰুদ্ধে কেতিয়াও নাছিলোঁ অনুৰাধা। মই যি কৰিছিলোঁ সেয়া তোমাৰ ভালৰ বাবে কৰিছিলোঁ। তেতিয়া অনুৰাধাই ক'লে, তুমি যদি মোৰ ভালেই বিচাৰিছিলা তেন্তে তোমাৰ মা দেউতাই মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত বাধা দিওঁতে কিয় মাত মতা নাছিলা? মইতো কেৱল এয়াই বিচাৰিছিলোঁ যে মই পঢ়া শুনা কৰি এগৰাকী IAS অফিচাৰ হ'ব বিচাৰোঁ। তুমি যদি মোক অলপো সহায় কৰিলাহেঁতেন। তেতিয়া প্ৰেমে ক'লে, হয় অনুৰাধা, মই সেই সময়ত মাত মতাহেঁতেন আজি এনে পৰিস্থিতি নহ'লহেঁতেন। মই তোমাৰ শিক্ষাৰ কেতিয়াও বিৰুদ্ধে নাছিলোঁ, কিন্তু সদায় হোৱা হাই কাজিয়াৰ বাবে ময়ো সমস্যাত পৰিছিলোঁ। তেতিয়া অনুৰাধাই ক'লে, তুমি মোক সেইদিনা এনে এটা সমস্যাত পেলাইছিলা যে মই মোৰ মা দেউতাৰ ঘৰলৈ যাবলগীয়া হৈছিল। দেউতাই মোক কৈছিল যে তুমি পঠিওৱা ডিভোৰ্চ পেপাৰত মই ছাইন কৰি তোমাৰ লগত থকা সম্পৰ্ক শেষ কৰিব লাগে, কিন্তু মই তেনে নকৰিলোঁ। আৰু চোৱা, আজি মই যি পৰিশ্ৰম কৰিছিলোঁ তাৰ ফল মই পাইছোঁ। মোৰ মাত্ৰ এইটোৱেই সপোন আছিল, আৰু সেই সপোন মই তোমাৰ হাতত ধৰিয়েই পূৰণ কৰিব বিচাৰিছিলোঁ। অনুৰাধাৰ কথা শুনি প্ৰেমে চকুলো ৰখাব নোৱাৰিলে, আৰু 2 হাতেৰে অনুৰাধাৰ হাতত ধৰি ক্ষমা বিচাৰি ক'লে, অনুৰাধা, পাৰিলে মোক ক্ষমা কৰি দিয়া। মই তোমাৰ লগত অন্যায় কৰিছোঁ। পাৰিলে তুমি মোক ইয়াৰ বাবে শাস্তিও দিয়া। তুমি এটা বৰ ভাল কাম কৰিলা যে তুমি মই পঠিওৱা ডিভোৰ্চ পেপাৰত ছাইন নকৰিলা, নহ'লে আজি মই এটা ডাঙৰ পাপৰ ভাগিদাৰ হ'লোহেঁতেন। এই বুলি কৈ দুয়ো ইজনে সিজনক সাৱটি ধৰি হুক হুকাই কান্দিবলৈ ধৰে। কিছু সময় পিছত অনুৰাধাই অৰ্থাৎ কালেক্টৰে তেওঁৰ লগত যোৱা সুৰক্ষা কৰ্মীসকলক ঘৰলৈ পঠিয়াই দিয়ে, আৰু নিশাৰ গভীৰতাত দুয়ো বিচ্ছেদিত পতি পত্নী সকলো মান অভিমান এৰি এক হৈ পৰে। প্ৰিয় দৰ্শক, এয়াই আছিল অনুৰাধা আৰু প্ৰেমৰ কাহিনী। মানুহৰ বিশেষকৈ পতি পত্নীৰ মাজত অৰ্থাৎ নিজৰ সংসাৰখনত আউল কেতিয়া লাগে জানেনে? যেতিয়া ইজনে আনজনক বুজি নাপায় বা বুজাৰ চেষ্টা নকৰে। সৰু সৰু কিছুমান কথা আপুনি এৰিবও লাগিব আৰু ধৰিবও লাগিব। পতিয়ে পত্নীৰ সপোন বা ইচ্ছাৰ কথা বুজিব লাগিব, আনহাতে পত্নীয়েও তেওঁৰ পতিয়েনো কি বিচাৰিছে সেই বিষয়ে জানিব লাগিব বা বুজি উঠিব লাগিব। তেতিয়া চাব, এই সংসাৰত বিবাহ বিচ্ছেদ নামৰ কোনো শব্দই নাথাকিব। আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।